মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইলৈ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ পাঠ মুকলি কৰিছো। আজিৰ পাঠত সংখ্যাৰ বিভিন্ন প্ৰকাৰ এই সম্পৰ্কে আলোচনা কৰা হ'ব। প্ৰথমতে আহাচোন আমি এই সম্পৰ্কত কি কথা জানিব লাগিব চাই লওঁ। উৎপাদক বা গুণনীয়ক, গুণিতক, মৌলিক সংখ্যা, যৌগিক সংখ্যা, লসাগু, গসাগু, পৰস্পৰ মৌলিক সংখ্যা, যমজ মৌলিক সংখ্যা, মৌলিক ত্ৰয়, যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা আৰু উৎপাদক বিশ্লেষণ। ছাত্ৰ-ছাত্ৰীসকল, এই আটাইবিলাক হয়তো আজি আমাৰ এই ভিডিঅ'টোত সম্ভৱ নহ'ব পাৰে, তথাপি ইয়াৰ পিছৰ ভিডিঅ'টোত তোমালোকক গোটেইখিনি কৰি দিবৰ কাৰণে মই চেষ্টা কৰিম। এতিয়া আলোচন প্ৰথমতে উৎপাদক বা গুণনীয়ক কি সেই বিষয়ে জানি লওঁ। এতিয়া এই অংকটোত চোৱা, 5ৰে আমি 10 হৰণ কৰিছো, 2 বাৰ গৈছে, ভাগশেষ 0 হৈছে। এই ক্ষেত্ৰত 5 হৈছে 10ৰ উৎপাদক বা গুণনীয়ক, আকৌ 10 হৈছে 5ৰ গুণিতক। তোমালোকে নিশ্চয় বুজি পাইছা, সদায় গুণিতকবিলাক উৎপাদকতকৈ ডাঙৰ বা সমান হয়। তোমালোকে চাবাচোন, এতিয়া আমি 10 সংখ্যাটোক কেনেধৰণে ভাঙিব পাৰোঁ। 10টোক আমি পাব পাৰোঁ 1 × 3 আৰু পাব পাৰোঁ 2 × 5, অৰ্থাৎ 10 মানে 1 পূৰণ 10 আৰু 10 মানে হৈছে 2 পূৰণ 5। এতিয়া এই 2, 5, 1, 10 এই আটাইবিলাকে হৈছে 10ৰ উৎপাদক। আকৌ 2 সংখ্যাটো আমি ল'লো। 2 সংখ্যাটোক আমি 2ক প্ৰথমতে 1ৰে পূৰণ কৰিলোঁ, 2 হ'ল। ইয়াৰ পিছত 2ক 2ৰে পূৰণ কৰিলোঁ, 4 হ'ল। ইয়াৰ পিছত 2ক 3ৰে পূৰণ কৰিলোঁ, 6 হ'ল। ইয়াৰ পিছত 2ক 4ৰে পূৰণ কৰিলোঁ, 8 হ'ল। এনেদৰে তোমালোকে 2ক আৰু বহুত সংখ্যাৰে এনেকে পূৰণ কৰিলে এনেকুৱা বেলেগ বেলেগ উত্তৰ পাবা। এতিয়া 2 সংখ্যাটোক এই যে আমি 1ৰে পূৰণ কৰোঁতে 2 হ'ল, গতিকে এই 2টো নিজৰে হৈছে এটা গুণিতক, অৰ্থাৎ এইবিলাক হৈছে গুণিতক। কাৰ গুণিতক? 2ৰ গুণিতক। এইবিলাক হৈছে 2ৰ গুণিতক। 4টো 2ৰ গুণিতক, 6টো 2ৰ গুণিতক, 8টো 2ৰ গুণিতক। তেনেদৰে আকৌ উৎপাদকৰ যদি কথা কওঁ, ধৰা হ'ল আমি 14 সংখ্যাটো ল'লো। এতিয়া 14 সংখ্যাটোক আমি কেনেদৰে পাব পাৰোঁ? 14 × 14, 1 আৰু 4 পালোঁ। ঠিক তেনেদৰে 7 × 2 = 14, 7 আৰু 2 পালোঁ। অৰ্থাৎ 14 সংখ্যাটোক আমি কি প্ৰকাৰে ভাঙিব পাৰোঁ? 14 × 14 আৰু 7 × 2 = 14। গতিকে 1, 2, 7 আৰু 14 এই আটাইবিলাকে হৈছে উৎপাদক। কাৰ উৎপাদক? এই 14 সংখ্যাটোৰ উৎপাদক। তোমালোকে নিশ্চয় এতিয়া বুজি পালা, উৎপাদক বা গুণনীয়ক ই এটা সীমিত সংখ্যা, অৰ্থাৎ 14ৰ উৎপাদক উলিয়াবৰ কাৰণে তোমালোকে যেতিয়া চেষ্টা কৰিবা, তেতিয়া তোমালোকে কেৱল পাবা 1, 2, 7 আৰু 14 এই 4টা। কিন্তু 14ৰ যদি গুণিতক উলিওৱা, তোমালোকে বহুত অসীম সংখ্যক গুণিতক পাবা। যেনেদৰে আমি 2ৰ গুণিতক কিমান পাইছিলোঁ? 2 পাইছিলোঁ, 4 পাইছিলোঁ, 6 পাইছিলোঁ, 8 পাইছিলোঁ, আৰু তোমালোকে যদি কৰা 10 পাবা, আৰু যদি তোমালোকে এনেকে কৰা 12 পাবা। এনেকে গৈয়ে থাকিলে 2ৰ গুণিতক তোমালোকে অসংখ্য পাবা। কিন্তু 2ৰ উৎপাদক চাবা, 2 উৎপাদক 2 × 2, অৰ্থাৎ ইয়াৰ 1 আৰু 2 হৈছে মাত্ৰ ইয়াৰ উৎপাদক। গতিকে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মনত ৰাখিবা, উৎপাদক এটা সীমিত সংখ্যা, কিন্তু গুণিতক অসীম বা বহুতো বেছি হ'ব পাৰে। এতিয়া উৎপাদক আৰু গুণিতক বুজি পোৱাৰ পিছত আমি আহিম
এবাৰ মৌলিক সংখ্যালৈ। এতিয়া মৌলিক সংখ্যা কি সেই বিষয়ে আমি প্ৰথমতে জানিবলৈ চেষ্টা কৰিম। মৌলিক সংখ্যা সেইবিলাক যাৰ উৎপাদক কেৱল দুটা। এতিয়া তোমালোকে চোৱাচোন বাৰু, 2 সমান 2 পূৰণ 1, ইয়াৰ উৎপাদক কি কি পালো আমি লিখি ললো। উৎপাদক পালো, উৎপাদক হৈছে 1 আৰু 2। তেনেদৰে এবাৰ 3 সংখ্যাটো ল'ম। 3 সংখ্যাটোৰ উৎপাদক 3 গুণ 3, ইয়াৰ উৎপাদক হৈছে 1 আৰু 3, আৰু কিন্তু ইয়াৰ কোনো উৎপাদক পোৱা নাযায়। এবাৰ 4 সংখ্যাটো ল'ম। 4 গুণ 4 আৰু 2 গুণ 4, ইহঁতৰ 4 সংখ্যাটোৰ উৎপাদক কি কি ওলাল? উৎপাদক ওলাল 1, 2 আৰু 4। তেনেদৰে এবাৰ 5 সংখ্যাটো ল'ম। 5 গুণ 5 আৰু ইয়াৰ উৎপাদক নাই, গতিকে উৎপাদক হৈছে 1 আৰু 5। এবাৰ 6 সংখ্যাটো ল'ম। 6 গুণ 6 আৰু 2, 3 গুণ 6, ইয়াৰ উৎপাদক হৈছে 1, 2 আৰু 1, 2, 3 আৰু 6। ঠিক তেনেদৰে 7 সংখ্যাটো ল'ব পাৰোঁ। 7 গুণ 7, ইয়াৰ উৎপাদক নাই, গতিকে উৎপাদক হৈছে 1 আৰু 7। 8 সংখ্যাটো ল'ব পাৰোঁ। 8 গুণ 8, 4 গুণ 8, ইয়াৰ উৎপাদক কি কি হ'ল? ইয়াৰ উৎপাদক হৈছে 1, 2, 4 আৰু 8। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এতিয়া চোৱা, 2 সংখ্যাটোৰ উৎপাদক মাত্ৰ আমি দুটা পাইছো। 3 সংখ্যাটোৰ উৎপাদক মাত্ৰ আমি দুটা পাইছো। ঠিক তেনেদৰে 5 সংখ্যাটোৰ উৎপাদক আমি মাত্ৰ দুটা পাইছো। 6 সংখ্যাটোৰ উৎপাদক মাত্ৰ 7 সংখ্যাটোৰ উৎপাদক মাত্ৰ আমি দুটা পাইছো। এতিয়া এই যে দুটা উৎপাদক পালো, সেই উৎপাদক দুটা কেনে ধৰণৰ সেইটো চোৱা। প্ৰত্যেক ক্ষেত্ৰতে চোৱাচোন, প্ৰত্যেকতে এটা এটা 1 আছে। এই 2 ক্ষেত্ৰতো 1 আছে, 3 ক্ষেত্ৰতো 1 আছে, 5 ক্ষেত্ৰতো 1 আছে, 7 ক্ষেত্ৰতো 1 আছে। আৰু 1ৰ বাহিৰে আৰু কি নিজে উৎপাদক চোৱা, 2 আছে, এইটো 2, 3 আছে, 3, 5 ক্ষেত্ৰত 5, 7 ক্ষেত্ৰত 7। অৰ্থাৎ আমি এটা সূত্ৰ উলিয়াব পাৰিম, যদি এটা সংখ্যাৰ উৎপাদক কেৱল দুটা হয়। তোমালোকে মন কৰিছানে? যদি এটা সংখ্যাৰ উৎপাদক কেৱল দুটা হয়, তাৰে এটা 1 আৰু এটা নিজে, তেনেবোৰ সংখ্যা মৌলিক সংখ্যা বোলা হয়। নিশ্চয় তোমালোকে বুজি পাইছা? এতিয়া আহাচোন আমি যৌগিক সংখ্যা কাক বোলে চাওঁ। এতিয়া এই ক্ষেত্ৰত এবাৰ তোমালোকে এবাৰ 4টো চোৱা। 4 সংখ্যাটো 4 ক্ষেত্ৰত দেখিবা ইয়াৰ উৎপাদক 1, 2 আৰু 4। এবাৰ 3টা উৎপাদক পালো। 6 ক্ষেত্ৰত চোৱা, 1, 2, 3 আৰু 6, ইয়াতে 4টা উৎপাদক পালো। 8ৰ ক্ষেত্ৰত কি পালো? 1, 2, 4 আৰু 8, ইয়াতো আমি 4টা উৎপাদক পালো। গতিকে নিশ্চয় তোমালোকে বুজি পালা যে কিছুমান সংখ্যাৰ উৎপাদক কেৱল দুটা থাকে আৰু কিছুমান সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি থাকে। গতিকে যিবিলাক সংখ্যাৰ উৎপাদক কেৱল দুটা, সেইবিলাকক ইতিমধ্যে মৌলিক সংখ্যা বুলি আমি চিনি পালো। আৰু যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি, সেই সংখ্যাবিলাকৰ নাম হ'ব যৌগিক সংখ্যা। গতিকে যৌগিক সংখ্যা হৈছে ইয়াতে 4, 6 আৰু 8। তেনেদৰে তোমালোকে 1ৰ পৰা 1লৈ কিমানবোৰ মৌলিক সংখ্যা আছে আৰু কিমানবোৰ যৌগিক সংখ্যা আছে উলিয়াবৰ কাৰণে চেষ্টা কৰিবা দেই। এইবাৰ আমি মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা জনাৰ পিছত আমি আহিম লসাগু কি সেই বিষয়ে জানিবলৈ। প্ৰথমতে তোমালোকে চোৱা, লসাগু। লসাগু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক। এতিয়া গুণিতক উলিয়াবৰ কাৰণে তোমালোকে ইতিমধ্যে শিকিছা গুণিতক কেনেকৈ উলিয়ায়। আমি এতিয়া চাম, দুটা সংখ্যা ল'ম। যেনে আমি 2 আৰু 8 সংখ্যাটো ললো। এতিয়া 2 সংখ্যাটোৰ গুণিতক উলিয়াম। 2ৰ গুণিতক, 2ৰ গুণিতক কি কি হ'ব চোৱাচোন। 2 গুণ 4, 2, 4 গুণ 8, 2, 5 গুণ 10, 2, 6 গুণ 12, 2, 7 গুণ 14, 2, 8 গুণ 16, 2, 9 গুণ 18। আমি এনেকে 2 গুণিতক আৰু লাগিলে উলিয়াই গৈ থাকিব পাৰিম।
ঠিক তেনেদৰে এবাৰ 8ৰ গুণিতক উলিয়াম। কি হয় 8ৰ গুণিতক? 8 এগুণ 8, 8 দুগুণ 16, 8 তিনি গুণ 24, 8 4 গুণ 32, 8 5 গুণ 40, 8 6 গুণ 48, 8 7 গুণ 56। এতিয়া 2ৰ গুণিতক আৰু 8ৰ গুণিতক, এই গুণিতকবিলাকৰ ভিতৰত দুয়োটাতে থকা গুণিতকবিলাক আমি উলিয়াব লাগে। 2টো আছে 8টো আছে, তেনেকুৱা গুণিতক কোৱা হয় সাধাৰণ গুণিতক। সাধাৰণ বুলি কয়, অৰ্থাৎ দুয়োটাতে থকাটোকে সাধাৰণ বুলি কয়। এতিয়া সাধাৰণ গুণিতক আমি উলিয়াম কেনেকুৱা? এইটো 8টো আছে সাধাৰণ, অৰ্থাৎ দুয়োটাতে আছে। ইয়াৰ পিছত 10 ইয়াত নাই, 12 ইয়াত নাই, 14 ইয়াত নাই, 16 ইয়াত আছে, এইটো 16 আছে। আৰু 18টো ইয়াত নাই, ইয়াত লিখিলে আৰু ওলাল হেঁতেন, আমি লিখা নাই। এতিয়া সাধাৰণ গুণিতক আমি এইখিনিৰ ভিতৰত পালো 8 আৰু 16, আৰু ডট 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 দিলো, অৰ্থাৎ আমি লিখিলে ওলাই গ'ল হেঁতেন। এতিয়া এই সাধাৰণ গুণিতক কেইটাৰ ভিতৰত আটাইতকৈ সৰু কোনটো বাৰু? আটাইতকৈ সৰু হৈছে 8। এতিয়া এতেকে লঘিষ্ঠ সাধাৰণ গুণিতক। লঘিষ্ঠ সাধাৰণ গুণিতক কি হ'ব? 8। লঘিষ্ঠ মানে হৈছে সৰু, গতিকে লঘিষ্ঠ সাধাৰণ গুণিতক হৈছে 8, অৰ্থাৎ আটাইতকৈ সৰু গুণিতকটো হৈছে 8। সেইকাৰণে 2 আৰু 8ৰ লসাগু কি বুলি ক'লে আমাৰ উত্তৰটো হ'ব 8। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজি পাইছা। এইবাৰ আমি আহিম গসা গু বা গসা উ সম্পৰ্কে জানিবলৈ। এতিয়া তোমালোকে হয়তো গসা গু লিখিলে তোমালোকৰ আকৌ গুণিতকৰ ধাৰণা আহিব পাৰে। সেইকাৰণে বহু ক্ষেত্ৰত গসা গুৰ ক্ষেত্ৰত গসা উ লিখা হয়, অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক হিচাপে লিখা হয়। এতিয়া আমি আকৌ দুটা সংখ্যা ল'ম, ধৰা হ'ল 14 আৰু 16। এই সংখ্যা দুটা ল'লো। এই সংখ্যা দুটাৰ এতিয়া আমি উৎপাদকবিলাক উলিয়াম। 14 আৰু 16 এই দুটা সংখ্যাৰ উৎপাদক উলিয়াম। এতিয়া 14ৰ উৎপাদক কেনেকে উলিয়াম? 14 সমান 14 এগুণ 14 সমান 7 দুগুণ 14, আৰুতো নাই, গতিকে 14ৰ উৎপাদক উলিয়াম আমি 1, 2, 7 আৰু 14। এইকেইটা হৈছে 14ৰ উৎপাদক। ঠিক তেনেদৰে 16ৰ উৎপাদক উলিয়াম। 16 এগুণ 16, 8 দুগুণ 16 আৰু 4 4 গুণ 16। গতিকে 16ৰ উৎপাদক আমি কি কি পালো? 16ৰ উৎপাদক পালো 1, 2, 4, 8 আৰু 16। এতিয়া 14ৰ উৎপাদক আৰু 16ৰ উৎপাদক, এইকেইটা উৎপাদকৰ ভিতৰত সাধাৰণটো তোমালোকে উলিওৱা। সাধাৰণ মানে কি? একটো বাৰু সাধাৰণ আছে, এইটো সকলোতে থাকে একটো। একক বান্ধি দিলো আমি। ইয়াত বাহিৰে কি আছে? আমাৰ 2 আছে সাধাৰণ উৎপাদক। আৰু কি আছে বাৰু? ইয়াতে 4 নাই, 7 নাই, 14 নাই সাধাৰণ উৎপাদক, আৰু নাই 1 আৰু ইয়াৰ 2 হৈছে সাধাৰণ উৎপাদক। এতিয়া ইয়াতে লিখিম আমি সাধাৰণ উৎপাদক। সাধাৰণ উৎপাদক হৈছে 1 আৰু 2, অৰ্থাৎ সাধাৰণ উৎপাদক 1 আৰু 2। এতিয়া এই সাধাৰণ উৎপাদক কেইটাৰ ভিতৰত তোমালোকৰ গৰিষ্ঠ বা ডাঙৰ কোনটো? ডাঙৰ হৈছে 2, অৰ্থাৎ গ সা উ। এই সাধাৰণ উৎপাদকবিলাকৰ ভিতৰত গৰিষ্ঠ সাধাৰণ উৎপাদকটো হৈছে 2। গতিকে 14 আৰু 16 এই সংখ্যা দুটাৰ গসা উ হ'ব 2।
এইবাৰ আহিছোঁ পৰস্পৰ মৌলিক সংখ্যা কি সেই বিষয়ে জানিবলৈ। ছাত্ৰ ছাত্ৰীসকল, পৰস্পৰ মৌলিক সংখ্যা বুলি কওঁতে তোমালোকে আকৌ এটা কথা ভুল নকৰিবা, এই যে মৌলিক সংখ্যা শব্দটো আছে এই সংখ্যাটোৰ লগত কিন্তু পৰস্পৰ মৌলিক সংখ্যা মুঠেও জড়িত নহয়। কিয়নো আমি আগতে মৌলিক সংখ্যা মানে কি পাইছিলোঁ, যিবিলাক সংখ্যাৰ উৎপাদক কেৱল দুটা, যেনে তিনি সংখ্যাটোত 3 আৰু 1 ইহঁত দুটাই উৎপাদক আছিলে, সেইকাৰণে 3টোক মৌলিক সংখ্যা বুলি কৈছিলে। কিন্তু এতিয়া পৰস্পৰ মৌলিক সংখ্যা বুলি ক'লে আমি এইটো বুজিব লাগিব, যদি দুটা সংখ্যাৰ উৎপাদকবিলাকৰ ভিতৰত 1ৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাথাকে সেইবিলাক পৰস্পৰ মৌলিক সংখ্যা। ধৰি ললো আমি 8 এটা সংখ্যা আৰু এটা সংখ্যা ধৰি ললো 9। এই দুটা সংখ্যাৰ ক্ষেত্ৰত চোৱা, দুইটা সংখ্যাই কিন্তু মৌলিক নহয়, দুইটা সংখ্যাই যৌগিক সংখ্যা। এই ক্ষেত্ৰত আমি 8ৰ উৎপাদকবিলাক চাম। 8 সমান কিমান হ'ব, 8 এগুণ 8 আৰু 4 দুগুণ 8। 8ৰ উৎপাদক কি কি পালো আমি, 8ৰ উৎপাদক হ'ল 1, 2, 4 আৰু 8। এবাৰ 9ৰ উৎপাদক উলিয়াম, 9 এগুণ 9 আৰু 3 গুণ 9। গতিকে 9ৰ উৎপাদক কিমান পালো আমি, 1, 3 আৰু 9। এতিয়া তোমালোকে চোৱা, এই 8ৰ উৎপাদক আৰু 9ৰ উৎপাদকৰ ভিতৰত 1ৰ বাহিৰে কিবা সাধাৰণ উৎপাদক আছে নেকি চোৱাচোন। সাধাৰণ উৎপাদক তোমালোকে চোৱা, কেৱল আমি 1টো পালো। 1ৰ বাহিৰে আৰু দুইটাতে থকা সাধাৰণ উৎপাদক মানে কি আছিল, দুইটাতে থকা উৎপাদক। এতিয়া 1ৰ বাহিৰে এই দুইটাতে থকা উৎপাদক তোমালোকে কিবা দেখিলা নেকি চোৱাচোন। 2 আছে ইয়াত নাই, 4 আছে ইয়াত নাই, 8 আছে ইয়াত নাই, বা ইয়াত 3 আছে ইয়াত নাই, 9 আছে ইয়াত নাই। গতিকে আমি দেখিলো যে 1ৰ বাহিৰে এই দুটা সংখ্যাৰ উৎপাদকৰ ভিতৰত কোনো উৎপাদকৰে মিল নাই। গতিকে যদি এনেধৰণৰ কিবা সংখ্যা আমি পাওঁ, দুটা সংখ্যা, যে সিহঁতৰ উৎপাদকবিলাকৰ ভিতৰত 1ৰ বাহিৰে আৰু কোনো সাধাৰণ উৎপাদক নাথাকে, তেনেবোৰ সংখ্যা পৰস্পৰ মৌলিক সংখ্যা বোলা হয়। গতিকে তোমালোকৰ ধাৰণাটো এতিয়া শুদ্ধ হৈছে। পৰস্পৰ মৌলিক বুলি যদিও কৈছে, মৌলিক শব্দটোৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজিছা। এইবাৰ আমি আহিম যমজ মৌলিক সংখ্যা। এতিয়া যমজ মৌলিক সংখ্যাৰ ক্ষেত্ৰত চাবা, দুটা মৌলিক সংখ্যাৰ মাজত যদি এটা যৌগিক সংখ্যা থাকে, যেনে ধৰি ললো 3 এটা মৌলিক সংখ্যা, আকৌ 5 এটা মৌলিক সংখ্যা, ইয়াৰ ঠিক মাজতে আছে 4, এইটো কিন্তু যৌগিক সংখ্যা। এইটোও মৌলিক সংখ্যা, এইটোও মৌলিক সংখ্যা, এই দুইটাই হৈছে মৌলিক সংখ্যা। এই মৌলিক সংখ্যা দুটাৰ মাজত এটা কি আছে, যৌগিক সংখ্যা আছে। এনেকুৱা সংখ্যা তোমালোকে আৰু কি কি পাবা চাই লোৱাচোন বাৰু। 5, 6 আৰু 7। এতিয়া ইয়াতে কি আছে, 6টো হৈছে যৌগিক আৰু 5 আৰু 7টো হৈছে মৌলিক। অৰ্থাৎ এই 5 আৰু 7 এই সংখ্যা দুটা হৈছে যমজ মৌলিক সংখ্যা। তোমালোকে যমজ মৌলিক সংখ্যা এতিয়া বুজিলা। ইয়াৰ পিছত আমি আহিম মৌলিক ত্ৰয়। মৌলিক ত্ৰয় বিষয়ে জানিম। মৌলিক ত্ৰয় কেনেকুৱা, আমি যেতিয়া মৌলিক সংখ্যাবিলাক চাওঁ, তোমালোকে চোৱাচোন বাৰু। 3, 5 আৰু 7 একাধিক ক্ৰমে আছে ইহঁত। 3ৰ পিছত মৌলিক সংখ্যাটো 5, কাৰণ ইয়াৰ পিছত 4 আছে, এই যৌগিক সংখ্যা, গতিকে 5 হ'ল। 5ৰ পিছত 6 আছে যৌগিক সংখ্যা আৰু 7। এনেদৰে একাধিক ক্ৰমে যদি আমি 3টা মৌলিক সংখ্যা পাওঁ, যেতিয়া ইটোৰ পৰা ইটো বিয়োগ কৰিলে, এইটোৰ পৰা এইটো বিয়োগ কৰিলে যদি ইয়াৰ পাৰ্থক্য 2 হয়, যেনে তোমালোকে 7 বিয়োগ 5 সমান কি পাবা, 2 পাবা। আকৌ তেনেকে 5 বিয়োগ 3 সমান কি পাবা, 2 পাবা।
এনেকুৱা ক্ষেত্ৰত যদি মৌলিক সংখ্যাবিলাক থাকে কি থাকিব লাগিব একাধিক ক্ৰমে থাকিব লাগিব 3 5 7 ইয়াৰ মাজত বেলেগ আৰু মৌলিক সংখ্যা সোমাব কিন্তু নোৱাৰিব এনেকুৱাকে যদি মৌলিক সংখ্যা থাকে তিনিটা আৰু এটোৰ পৰা এটো বিয়োগ কৰিলে এটোৰ পৰা এটো বিয়োগ কৰিলে যদি পাৰ্থক্যটো 2 ওলায় তেতিয়া হলে এই সংখ্যাকিটা কোৱা হয় মৌলিক ত্ৰয় তোমালোকে ইয়াৰ পিছত বেলেগ বেলেগ মৌলিক সংখ্যাৰ ক্ষেত্ৰত তোমালোকে চাবাচোন এনেকুৱা মৌলিক ত্ৰয় উলিয়াব পৰা নেকি নিশ্চয় তোমালোকে এতিয়া মৌলিক ত্ৰয় বুজিলা ইয়াৰ পিছত আমি আহিম যুগ্ম সংখ্যা যদি এটা সংখ্যাক 2 ৰে হৰণ যায় সেই সংখ্যাটো যুগ্ম সংখ্যা বোলা হয় এই ক্ষেত্ৰত আমি এতিয়া যুগ্ম সংখ্যা কি পাম 2 পাম 4 6 8 10 12 এইবিলাক সব হ'ব যুগ্ম সংখ্যা কাৰণ ইয়াক 2 ক 2 ৰে হৰণ যায় 4 ক 2 ৰে হৰণ যায় 6 ক 2 ৰে হৰণ যায় 8 ক 2 ৰে হৰণ যায় 10 ক 2 ৰে হৰণ যায় আৰু 12 2 ৰে হৰণ যায় কিন্তু এই ক্ষেত্ৰত আমাৰ এটা সমস্যাৰ সৃষ্টি হয় এতিয়া আমি শূন্য সংখ্যাটোক যুগ্ম সংখ্যা বুলি ধৰিম নে নধৰিম অৰ্থাৎ আটাইতকৈ সৰু যুগ্ম সংখ্যা কি বুলি ক'লে কিতাপত কিন্তু কিছুমান কিতাপত 2 পোৱা যায় আৰু কিছুমান কিতাপত 0 পোৱা যায় এই ক্ষেত্ৰত মোৰ যুক্তিটো মই আগবঢ়াম 0 এটা যুগ্ম সংখ্যা কিয়নো 0 ক 2 ৰে হৰণ যায় অৰ্থাৎ আমি 0 সংখ্যাটোক 2 ৰে হৰণ কৰিব পাৰো গতিকে মই নিশ্চিত যে আটাইতকৈ সৰু যুগ্ম সংখ্যা কি বুলি ক'লে সেইটো হ'ব 0 যাই নহওক তোমালোকে এতিয়া যুগ্ম সংখ্যা বুজি পালা যিবিলাক সংখ্যাক 2 ৰে হৰণ যায় সেইবিলাক সংখ্যাক যুগ্ম সংখ্যা বোলা হয় এইবাৰ আহিছো আমি অযুগ্ম সংখ্যালৈ এতিয়া অযুগ্ম সংখ্যা বুলিলে তোমালোকে নিশ্চিতভাৱে যুগ্ম সংখ্যাৰ বিপৰীত সংখ্যাবিলাককে অযুগ্ম সংখ্যা বুলি ক'ব পাৰিবা কিয়নো যিবোৰ সংখ্যা 2 ৰে হৰণ যায় সেইবিলাক যুগ্ম সংখ্যা আৰু যিবিলাক সংখ্যাক 2 ৰে হৰণ নাযায় সেইবিলাক অযুগ্ম সংখ্যা গতিকে আমি কি পাম 3 পাম 5 7 9 11 13 এই আটাইবোৰে হ'ব অযুগ্ম সংখ্যা অৰ্থাৎ এইবিলাক সংখ্যা কেতিয়াও জোৰ সাজিব নোৱাৰি এতিয়া আহিম আমি উৎপাদক বিশ্লেষণলৈকে আমাৰ একেবাৰে শেষৰ যেটো জানিবলগীয়া কথা আছিল সেইটো হৈছে উৎপাদক বিশ্লেষণ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে উৎপাদক বিশ্লেষণ কৰাৰ বহুকেইটা পদ্ধতি গণিতত ইতিমধ্যে পাইছা আমি আজি প্ৰথমতে পূৰ্ণ উৎপাদক কেনেকৈ উলিয়াই আমি সেইটো চাম পূৰ্ণ উৎপাদক এতিয়া আমি 40 সংখ্যাটো প্ৰথমতে ললো 40 সংখ্যাটোক আমি ভাঙিম 40 এগুণ 40 আৰু ইয়াক ভাঙিব পাৰিম 20 দুগুণ 40 আৰু ইয়াক ভাঙিব পাৰিম 8 5 গুণ 40 আৰু ইয়াক ভাঙিব পাৰিম 4 10 গুণ 40 আৰু কিবা ভাঙিব পাৰিম নেকি তোমালোকে চোৱাচোন 40 গুণ 40 20 দুগুণ 40 8 5 গুণ 40 আৰু 4 10 গুণ 40 নিশ্চয় আৰু নাই গতিকে আমি 40ৰ উৎপাদক কি পাম 1 2 4 5 8 10 20 আৰু 40 এইবিলাক হৈছে 40ৰ উৎপাদক ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পিছত আমি আহিম মৌলিক উৎপাদক কেনেকৈ উলিয়াই চাবৰ কাৰণে এটো হৈছে পূৰ্ণ উৎপাদক অৰ্থাৎ আটাইবিলাক উৎপাদক আমি উলিয়াইছো এবাৰ 40ৰে আকৌ মৌলিক উৎপাদক উলিয়াবলৈ চেষ্টা কৰিম 40ৰ মৌলিক উৎপাদক মানে হৈছে যিবিলাক মৌলিক সংখ্যা আমি পালো ইতিমধ্যে সেই মৌলিক সংখ্যাৰে 40ক আমি হৰণ কৰি চাম আৰু সেইবিলাকে হ'ব 40ৰ মৌলিক উৎপাদক যেনে প্ৰথম মৌলিক সংখ্যাটো আমি পাম 2 2ৰে আমি 40ক হৰণ কৰিলে কি পাম 20 অৰ্থাৎ 20 দুগুণ 40 অৰ্থাৎ 40ৰ মৌলিক উৎপাদক এটা হৈছে 2
এতিয়া এই 20 সংখ্যাটোক আমি 3ৰে হৰণ যায় নেকি চাম। 3ৰেতো হৰণ নাযায়। এবাৰ 5ৰে হৰণ যায় নেকি, 4ৰে আমি কৰিবই নালাগে, সি যুগ্ম সংখ্যা বা যৌগিক সংখ্যা। আমি এবাৰ ইয়াক 5ৰে হৰণ কৰি চাম, কাৰণ যিহেতু 5টো এটা মৌলিক সংখ্যা। 5ৰে হৰণ কৰিলে কি পাম, 5 4 গুণ 20, অৰ্থাৎ 5ৰে 20ক হৰণ যায়। গতিকে আমি দেখা পাম, বা আকৌ 4ক আকৌ 2ৰে হৰণ কৰিলে আমি 2বাৰ যাব। গতিকে আমি দেখা পাম 40 সংখ্যাটোৰ উৎপাদক বিলাকৰ ভিতৰত মৌলিক উৎপাদক আছে, এটা আছে 2 আৰু ছাত্ৰ-ছাত্ৰীসকল আজিলৈ ইমানতে পাঠৰ সামৰণি মাৰিছো। তোমালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিবা। যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিবা, ভাল পালে লাইক কৰিবা আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবা। ধন্যবাদ।